তোৰ চাগে ভাগৰ লাগিছে যা গাটো একেবাৰে ধুই ল হ'ব আইতা মই লাহে ধীৰে ধুই লওঁ সেইকাৰণেতো মই তোক কৈছোঁ তই ৰুমত থাক মই অকলে ঘূৰি আহোঁ উফ আইতা তুমি মোক কথাই পাতি কিয় ব্লেকমেইল কৰি থাকা ঠিক আছে মই গাটো ধুই লওঁ কিন্তু তুমি মোক প্ৰমিছ কৰা যে তুমি মোক এৰি গুচি নোযোৱা টাউলখন ল গিজৰতে গৰম পানী আছে সোনকালে গা ধুই আহোঁ ৰ'বা মই গা ধুম বাৰু কিন্তু ইমান জল্দি কিয় তুমি যদি আকৌ এই পাহাৰীয়া জংঘলখনত হেৰাই যোৱা তেনেহ'লে মই ক'ত বিচাৰি পাম তোমাক নাই মই তোমাক এনেকৈ হেৰাই যাব দিব নোৱাৰোঁ অঁ তইতো একো খোৱা বোৱা কৰা নাই ৰ মই তোৰ কাৰণে কিবা এটা অৰ্ডাৰ কৰি দিম আইতা তুমি কথাটো এনেকৈ বাৰে বাৰে কিয় কাটি দি আছা কোনটো কথা মই অহাৰ পৰা তোমাক লক্ষ্য কৰি আছোঁ মই যেতিয়াই তোমাৰ লগত যোৱাৰ কথা কওঁ তেতিয়াই তুমি কথাটো বেলেগ পিনে লৈ যোৱা কিয় মই তোমাৰ লগত যোৱাটো জানো তুমি নিবিচাৰা আইতা বহাচোন আইতা বহা না মোক তই কেনেকৈ বিচাৰি পালি মইতো ভাবিছিলোঁ মোক কোনোৱে বিচাৰি নাপায় আইতা আনে জানক বা নাজানক কিন্তু মই তোমাৰ কথা সকলোবোৰ জানো তোক মই এই ঠাইডোখৰৰ কথা কোৱা মোৰ মনত আছে তই সেইবাবে উলিয়াব পাৰিলি ন আইতা তোমাৰ সেই বুঢ়া মানুহে কথা পাহৰা বেমাৰটো এতিয়াও আৰম্ভ হোৱা নাই আৰু সেইবাবে তোমাৰ সকলোবিলাক কথাই মনত আছে তই তাৰমানে সেই পুতলাটো দেখিয়ে গম পালি ন মনত আছে তই এবাৰ সেই পুতলাটোৰ কথা মোক সুধিছিলি তোৰ বাহিৰে পুতলাটোৰ কথা মোক কোনেও কেতিয়াও সোধা নাই আচলতে তোমাৰ সেই পুতলাটোৰ দৰে ধুনীয়া পুতলা মই কেতিয়াও দেখা নাই প্ৰথমবাৰ যেতিয়া তোমাৰ ৰুমত সোমাই সেই পুতলাটো দেখিলোঁ আচৰিত হৈ গ'লোঁ যে আইতাই এতিয়াও সেই পুতলাটো লৈ খেলিব লাগেনে সেই পুতলাটো মোৰ লগত বহুত দিনৰ পৰা আছে যেন মোৰ জীৱনৰ এটা এৰিব নোৱাৰা অংগ তুমি মোক এবাৰ কৈছিলা যে তুমি আৰু তোমাৰ মায়ে ইয়াৰে এটা সৰু আমাৰ অতিথি নামৰ গেষ্ট হাউচত কাম কৰি থাকোঁতে তোমাৰ মায়ে তোমাক সেই পুতলাটো দিছিলে আৰু তেতিয়াই তুমি মোক কৈছিলা যে মৰাৰ আগতে তুমি এই ঠাইখনলৈ আহি এবাৰ থাকিবলৈ ইচ্ছা কৰিছা বাছ তেনেকৈ এই কথাবোৰ আঁতিগুৰি পাই গ'লোঁ আৰু আচৰিতভাৱে তুমি কথাবোৰ কৈ থাকোঁতে ইমান আৱেগিক হৈ গৈছিলা যে মই অনুভৱ কৰিছিলোঁ যে তোমাৰ এই ঠাইডোখৰৰ লগত কিবা এটা সম্বন্ধ আছে সেয়ে আমাৰ অতিথি নামটো মোৰ মনত থাকি গ'ল সেয়ে ভাবিলোঁ এবাৰ গৈ চাওঁচোন তুমি কিজানি তালৈকে গৈছা তাৰমানে কি জানা কি তাৰমানে মোৰ বুদ্ধি আছে তোমাক যেতিয়া মই এই গেষ্ট হাউচৰ বাৰাণ্ডাত দেখিলোঁ তেতিয়া মোৰ বিশ্বাসেই হোৱা নাছিলে যে সেইগৰাকী তুমিয়ে তই মোক ইমান দূৰ বিচাৰি নাহিলেও হ'ল হয় তোৰ সময় পইচা সকলো খৰচ হ'ল ৱাহ বঢ়িয়া কথা কৈছা এই বয়সত তুমি ঘৰৰ পৰা পলাইছা আৰু মোৰ চিন্তা নহ'ব ঘৰৰ সকলোৰে কিমান টেনশ্যন হৈছে তুমি জানো দেখিছা কাৰো চিন্তা লগা নাই এনে খালি ভাও ধৰি দেখুৱাইছে মোৰ প্ৰতি কাৰ কিমান মৰম আছে মোৰ জনা আছে মই নাথাকিলেও সিহঁতৰ বিজনেছত কোনো ক্ষতি নহয় ইহঁতে চাগে মোৰ অনুপস্থিতিত ভালেই পাইছে মোৰ পৰা মানে মুক্তি পালেতো আইতা তুমি এয়া কি কৈছা তুমি নাজানা ঘৰৰ মানুহবিলাকে কিমান টেনশ্যনত আছে কিয় ভাইচ প্ৰেচিডেণ্ট ফাংচনত নাহিল কাৰণে মোৰ এনেকুৱা লাগিছে মানুহৰ বয়স বাঢ়ি গ'লে বেছি চেণ্টিমেণ্টেল হৈ পৰে মই সৰু ছোৱালী নহয় মোৰ কাৰণে কি ভাল কি বেয়া মই ভালদৰে জানো তই আকৌ গোটেই মানুহবিলাকক কৈ দিলি নেকি মই ক'ত আছোঁ নাই মই তোমাক ইয়াত বিচাৰি নাপালে নিজকে বৰ মূৰ্খ যেন লাগিলহেঁতেন সেইবাবে মই কথাবোৰ কাৰোৰ আগত কোৱা নাই ৰ'বা মই ঘৰলৈ ফোন এটা কৰি জনাইছোঁ এতিয়া ফোন নকৰিবি এইমাত্ৰ তই আহি পাইছহে তোৰ চাগে ভোক লাগিছে কিবা এটা প্ৰথমতে খাই ল আইতা মই বাছত কিবা কিবি খায়েই আহিছোঁ মোৰ ভোক লগা নাই কিন্তু তুমি এনেকৈ ঘৰৰ মানুহবিলাকক খবৰ নিদিয়াকৈ এনেকৈ লুকাই থাকিব নোৱাৰা মই সিহঁতক নিজেই ফোন কৰিলোহেঁতেন খালি আৰু অলপ সময়ৰ পিছত সঁচাকৈয়ে নে আইতা ঠিক আছে তই এটা ফোন কৰিবি সকলোকে কবি মই ভালে আছোঁ মোৰ কাৰণে চিন্তা কৰিব নালাগে মই কেইসপ্তাহমান বাহিৰতে থাকিম তাৰমানে মোৰ যাবলগীয়া বহুত কেইখন ঠাই আছে সেইবোৰ ঘূৰিবলৈ সময় লাগিব তুমি ক'ত যাবা আৰু কিহৰ কাৰণে যাবা তোৰ কি দৰকাৰ
মোৰ জনাৰ দৰকাৰ আছে আইতা। তুমি এই বয়সত ঘৰৰ পৰা নিৰুদ্দেশ হৈছা। অন্ততঃ তোমাৰ সকলো কথা জনাটো মোৰ দৰকাৰ আছে। তই মোক এনেকৈ প্ৰশ্ন কৰি নাথাকিবি। মোৰ নিজৰ কিছুমান কাৰণ আছে যাৰ বাবে মই ইয়ালৈ আহিছোঁ। তেনেহ'লে বাকীবোৰ ঘৰৰ মানুহক তুমি কথাবোৰ কিয় কৈ নিদিয়া? যি মানুহে বুজি নাপায় সেই মানুহৰ আগত কথা কৈ কি লাভ? এইবোৰ মোৰ ব্যক্তিগত কথা। সকলোকে জনোৱাটো প্ৰয়োজন আছে বুলি মই নাভাবোঁ। আইতা, গাড়ীখন আহিলে? মই গৈছোঁ। ৰাহুলৰ কাৰণে দুপৰীয়াৰ ভাত বনাই থবা আৰু আজি ৰাতিৰ বাছৰ টিকেট এখন কাটি থবা। ৰাহুল আজি ৰাতিয়ে ঘূৰি যাব। কিন্তু ভাইটিটো আহিছিলে, যাবলৈ হ'লেনে? তুমি গাড়ীখনক ৰ'বলৈ কোৱা, মই গৈ ঠিক আছে। আইতা, তুমি কি কথাবোৰ কৈ আছা? মই তোমাৰ লগতে যাম, তোমাৰ লগতে থাকিম, আৰু মই তোমাক লগত লৈ নোযোৱাকৈ মই ঘৰলৈ উভতি নাযাওঁ। তুমি যোৱাই নেকি? ৰ'বা আইতা, ময়ো যাম তোমাৰ লগত। মোক নিনিয়াকৈ তুমি ক'লৈ যোৱা আইতা? মই ড্ৰেছটো চেঞ্জ কৰি গৈ আছোঁ। গুড মৰ্ণিং আইতা। গুড মৰ্ণিং। আইতা, ইমান খৰধৰকৈ তুমি ক'লৈ গৈ আছা? মোৰ কাৰণে অকণমান ৰখিব নোৱাৰানে? মোৰ দেৰি হৈছে। আচ্ছা ঠিক আছে, কিন্তু তুমি মোৰ কথাটো মানিব লাগিব। কোনটো কথা? ঘৰলৈ ফোন কৰাৰ কথাটো আকৌ। তোক মই সেইটো কথা কেতিয়াও ক'ব নালাগিছিলে। আজিলৈকে সেইবোৰ কথা মই কাকো কোৱা নাই। ঠিক আছে, এইবিলাক এতিয়া বাদ দিয়া। কালৈ ফোন কৰিছ? দেউতালৈ। মেইন ঘৰখনলৈ মোৰ ফোন কৰাৰ মন নাই। দেউতাই তেখেতসকলক জনাই দিব। হেল্ল' দেউতা, মই ৰাহুলে কৈছোঁ। আমি ক'ত আছো কিয় ক'ব লাগে? মই আইতাক বিচাৰি পালোঁ। নাই নাই, সকলো ঠিকেই আছে। আইতাও ঠিকেই আছে। কি? আইতাৰ লগত কথা পাতিবা? ৰ'বা, মই দি আছোঁ। আইতা, দেউতাই বোলে তোমাৰ লগত কথা পাতে। তইহে কথা পাতিম বুলি কৈছিলি, মোক কিয় দিছ? দেউতা, আইতাই বোলে তোমাৰ লগত কথা নাপাতে। হা? নাই, আমি ক'ত আছোঁ সেইটোও তোমাক ক'ব নোৱাৰোঁ। হা হা? দেউতাই সুধিছে তুমি ঘৰৰ পৰা কিয় পলাই আহিছা? নাই দেউতা, আইতাই একোৱেই নকয়। তই যাবিনে নাই? দেউতা, মই থওঁ এতিয়া, পিছত কথা পাতিম। আইতা আৰু মই কেনিবা গৈ আছোঁ। কি? ঠিক আছে বাৰু, মই আইতাক ক'ম ঘৰলৈ উভতি যাবলৈ। থাকিম। মই আইতাৰ লগত চাহটোৰ দৰেই থাকিম। তুমি অকণমানো চিন্তা নকৰিবা। ঠিক আছে, মই বাৰু সুধিম আইতা কেনেকৈ পলাই আহিলে। অ'কে, বাই। বল। ভাইটি, ৰাহুলে বোলে ফোন কৰিছিলে। আজিৰ দিনটোৰ ভাল খবৰ। পিছে তই ক'ত আছিলি হে? তোক ফোন কৰোঁতে যে ফোনত ইমান হুলস্থুল শুনিলো। নহয় মানে আমাৰ চুবুৰীত চুইটাৰ গুঠা প্ৰতিযোগিতা আছে, ঊল কিনিব বজাৰ মাজত আছিলো। কচোন ক, ৰাহুলে কি ক'লে? ৰাহুলে সঁচাকে মাক বিচাৰি পালেনে? ক'ত আছে তেওঁলোক? তই ইমান হুলস্থুল কৰিছ কিয়? ক'ত আছে সেইটো কোৱা নাই, কিন্তু দুইজনেই বৰ ভালেই আছে। সেইটো আকৌ কেনেকুৱা কথা? ক'ত আছে ভালকে নকৈ কিয়? নকলে মোৰ কি দৰকাৰ সুধিবলৈ? ক'লে ক'ব, নকলে নাই। কিন্তু ৰাহুল যিহেতু লগত আছে, আমাৰ চিন্তাৰ কাৰণ নাই। কথাটো পিছে হয়, ৰাহুল আছে যেতিয়া সি সকলো চম্ভালি ল'ব। কিন্তু ৰাহুলে মাক কেনেকৈ বিচাৰি পালে? মোবাইলটো নিয়া নাই। তেনেহ'লে তই কিবা গম পাইছিলি নেকি? সেইকাৰণে তাক অকলে যাব দিলি? মই একোৱেই গম পোৱা নাছিলোঁ। সি সাধাৰণতে মোক পইচা নোখোজে নহয়, আৰু মোৰ তেনেকৈ সি অবাবত পইচা খোজা মনতো নপৰে। ৰাহুলে মাৰ তেজৰ নাতি ল'ৰা নোহোৱাকেও আইতাকলৈ ৰাহুলৰ ইমান মৰম। সেইবাবে চাগে আইতাকক সি বিচাৰি পালে। আৰু মাও ৰাহুলক খুবেই মৰম কৰে। সি কিন্তু মাক ভালকৈ বুজি পায়।
নহ'লে এনেকৈ বিচাৰি ওলোৱা ধেমালি কথা নহয় দেই। আৰু মায়েও চাগে ৰাহুলক পাই কিমান সুখী হা? মাৰ এই পলাই যোৱা প্লেনটো বিফল হ'ল। ভালেই হ'ল দে। অন্তত মা ঘৰলৈ আহিব বুলি আমি এতিয়া নিশ্চিন্ত হৈ থাকিব পাৰিম। মা ঘূৰি অহাৰ পাছত কিন্তু মায়াই আকৌ অশান্তি কৰিব। মায়ে কিয় গৈছে সেইটো মায়েহে ভালকে জানে। ঘৰৰ পৰা যোৱা সিদ্ধান্তটো মাৰ নিজৰ আছিল, তাত মায়াৰ কি কথা আছে? সেইখন মাৰ ঘৰ, আৰু এইবাৰ মাৰ লগত লাগি লোৱাৰ আগতে তাহাঁতে 10 বাৰ ভাবিব লাগিব। মোৰ ৰাহুলৰ কাৰণেহে চিন্তা লাগিছে। তাক অবিনাশে ঠিকছে গালি দিব। এনেও অবিনাশে ৰাহুলক দিল্লীত ভাল কলেজত এডমিশ্যন পোৱাৰ কাৰণে খুব জেলাছ কৰে। তাৰ নিজৰ জীয়েকজনীটো একো নহ'লেই সকলো অবিনাশে ঠিক কৰি দিব লাগে। বিক্ৰমৰো একেটাই গতি। এতিয়া এইবোৰ হোৱাৰ কাৰণে ৰাহুলকেই দুখ দিব। বাদ দেও বাইদেউ, যাৰ ভাগ্যত যি আছে সেইটোৱে হ'ব। কিন্তু আমি এইটো কথা কেতিয়াও পাহৰিব নালাগে যে অবিনাশ, অনিতা, তই, মই আমি একেখন থালতে খাই ডাঙৰ হৈছো। আমাৰ মাজৰ সম্বন্ধটো জানো কোনোবাই ভাঙিব পাৰিব? সেইবোৰ দিন যে কিমান ভাল আছিলে ন? আমি একে তেজৰ ভাই ভনী দৰে খেল ধেমালি কৰি ডাঙৰ দীঘল হৈছো। ৰাহুলে কেলে ফোন কৰিছিলে আৰু সমুদ্ৰদাক কিয় ফোন কৰিলে? আমাকতো কৰিব পাৰিলেহেঁতেন। ৰাহুলে এনেকৈ অকলে মাক বিচাৰিবলৈ কিয় গ'ল? আমাৰ কাকো খবৰ এটাও নজনালে যে? মায়েতো অন্তত আমাক ফোন এটা কৰিব পাৰিলে হয়। কি জানা, মায়ে ৰাহুলৰ লগ লাগি এইবিলাক কেতিয়াবাই প্লেন কৰি থৈছে, আমাকহে কোৱা নাই। আৰু মায়েতো ৰাহুলক দৰকাৰতকৈ বেছি মৰম কৰে। এইবোৰ কৰিছে তেওঁলোকে কি কৰিব বিচাৰিছে নহয়। মাৰ কথা ইমানকৈ চিন্তা কৰি লাভ নাই। এনেও মাৰ হাতত বেছি সময় নাই, কিমান দিন আৰু জীয়াই থাকে। গতিকে যি মন যায় তাকে কৰিবলৈ দে। ৰাহুল লগত থকাৰ কাৰণে আচলতে মই নিশ্চিন্ত। চোৱা চিতা কৰিবলৈ অন্তত ঘৰৰ মানুহ এটা আছে। ভালেই হৈছে। তুমি তেনেকৈ ক'লে নহ'ব নহয়। এইবিলাকৰ পৰা আমাৰ কিমান মানসিক অশান্তি হৈছে আমি প্ৰত্যেকেই জানো। মা মোৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে, সেইটো কম ডাঙৰ কথা নেকি? মানুহে ভাবে মই মাক ঘৰৰ পৰা উলিয়াই দিছোঁ। সমাজৰ আগত মই কিমান লাজ পাইছোঁ সেইটো মই ভাষাৰে বুজাব নোৱাৰোঁ। আৰু নহ'লে মাই কি কাৰণে এনেদৰে হঠাৎ ঘৰ এৰি গুচি যাব? হ'ব হ'ব, এনেকৈ ক'ব নালাগে। আমাৰ এওঁ ভাবে মায়ে মোৰ কাৰণে ঘৰ এৰি গুচি গ'ল। মোৰেই ক'ৰবাত ভুল আছিলে, যাৰ কাৰণে মই আজি এইটো দিন দেখিবলগীয়া হ'ল। মোক যদি তেওঁ ইমান বেয়াই পায় তেনেহ'লে আমাৰ লগত নেথাকিলেই হ'ল। ইমান অশান্তি কৰি থাকিব নালাগে নহয়। আৰু মাৰ এনেও থাকিবলৈ বহুত জেগা আছে। তোমাৰ লগত, নিয়ৰ বাইদেউৰ লগত, সমুদ্ৰ দাদাৰ লগত, যাৰ ঘৰতে মন যায় মা ততে থাকিব পাৰে। আমাক কিয় কষ্ট দিব লাগে? মা আকৌ আমাৰ লগত থকাৰ প্ৰশ্নটো হঠাৎ ক'ৰ পৰা আহিল? অবিনাশ দা ঘৰৰ ডাঙৰ ল'ৰা, গতিকে মা মেইন ঘৰত থাকিব। মা ঘৰলৈ ঘূৰি আহিলে ময়ো ভাল পাম। কিন্তু 30 বছৰে মই মাৰ কাৰণে যথেষ্ট কৰিলোঁ আৰু নোৱাৰোঁ। সহ্যৰো এটা সীমা আছে। কি কৰিলে তেওঁ সন্তুষ্ট হ'ব সেইটো মই বুজিয়েই নাপালোঁ। ঘৰৰ পৰা ওলাই গৈ তেওঁ যে মোক কিমান আঘাত দিলে তেওঁ হয়তো নেজানে সেইটো। এইবোৰ কথা এতিয়া আলোচনা নকৰাই ভাল। তোমাৰ কথা আমি বুজি পাওঁ। মা আমাৰ সকলোৰে বাবে এটা সমস্যা হৈ পৰিছে। এই কথাটো মই অনুভৱ কৰোঁ, নকৰা নহয়। আৰু একে সময়তে আমাৰ বিজনেছতো লছ হৈছে। মুঠতে সকলো ফালৰ পৰা পৰিস্থিতিয়ে আমাক চেপি ধৰিছে। আইতা,
তুমি কিন্তু মোক এতিয়াও কোৱা নাই আমি কলৈ গৈ আছোঁ ইয়াৰ পৰা আৰু বহুত দূৰ নেকি তাত আমি কাৰোবাৰ ঘৰলৈ গৈ আছোঁ আইতা তুমি কথাটো অনুভৱ কৰিছানে তুমি ঘৰৰ পৰা এনেকৈ গুচি আহি সকলোকে কিমান টেনশ্যন দিছা তাতেতো সকলোৱে ভাবিছে যে তোমাৰ আৰু মায়া বৰ্মাৰ মাজত কাজিয়া লাগিছে মোৰ কিন্তু খুব বেয়া লাগে বেচেৰি বৰ্মা এইবোৰ কথা তোক কোনে কৈছে মানুহেতো সেইটোৱেই ভাবে আন নহ'লেও অনিতা পেহীয়ে এই ধৰণৰ কথাই মায়াক একো আমনি দিব নোৱাৰে তাই হৈছে অভিনাশৰ ঘৈণীয়েক তেওঁলোকে যদি সুখত থাকে তাতকৈ বেছি মোক আৰু কি লাগে মইতো সিহঁতৰ সুখেই বিচাৰোঁ তুমি এনেকৈ গুচি অহাৰ ঘটনাটোৱে তেওঁলোকৰ মাজত ভুল বুজাবুজিও কৰিব পাৰে বেলেগৰ কথাও অকণমান ভাবিবলৈ চেষ্টা কৰিবা আইতা চাহ কিন্তু বঢ়িয়া হৈছে আইতা তুমি নতুন মলখন খোলাৰ বাবে বেয়া পাই আহিছা নেকি কোৱা না কথাটো কি মানুহে তেনেকৈ কৈছে নেকি তাৰমানে তুমি যদি সেইকাৰণে ওলাই অহা নাই তেনেহ'লে বেলেগ কি কাৰণ থাকিব পাৰে মই ঘৰ এৰাৰ লগত সেইটো কোনো সম্বন্ধ নাই নতুন মল খোলাৰ বাবে মই বেয়া পাইছোঁ সেইকাৰণে মই ঘৰ কিয় এৰিলোঁ তেনেহ'লে তুমি উদ্বোধনী অনুষ্ঠানৰ দিনাখন ঘৰখন কিয় এৰিলা বেলেগ এটা দিনতোতো আহিব পাৰিলাহেঁতেন মই পইচাটো ইয়াতে থৈ গৈছোঁ তই লাহে লাহে খা আৰু আহি থাক এইবোৰ কথা শুনিবলৈ মোৰ সময় নাই আইতা পাহাৰৰ মাটিবোৰ কিন্তু বেছ পিছল হৈ আছে মানে সহজে খোজকাঢ়িব পাৰিব কিন্তু গাড়ী নুঠিব হয় নেকি তেনেহ'লে আমি খোজকাঢ়ি যাওঁ কিন্তু আইতা আপুনি ইমান ওপৰলৈ উঠিব পাৰিব জানো আৰু তাত উঠিবলৈ মজবুত জোতা লাগিব আৰু আইতা আগৰ নিচিনা এতিয়া তাত এখনো গাঁও নাই সেইবোৰ বহুত বছৰ আগতেহে আছিল কিন্তু তাত কোনো নাথাকে নেকি সেই ঠাইডোখৰ আৰু মানুহ থাকিব পৰা হৈ থকা নাই আইতা তেনেহ'লে আমি অহাকালি আহিম আৰু কাইলৈ এযোৰ খোজকঢ়া জোতা এযোৰ পিন্ধি আহিম পাহাৰৰ ৰাস্তাবোৰ মই ভাল কৰি চিনি পাওঁ কিন্তু আইতা এই বয়সত আপুনি কেতিয়াও ইমান ওখ পাহাৰত উঠিব নোৱাৰিব মোৰ পাহাৰৰ বাটেদি খোজকঢ়াৰ অভ্যাস আছে আইতা এইটো একেবাৰে অসম্ভৱ কথা এই ঠাইডোখৰ একেবাৰে সলনি হৈ গ'ল আইতা আপুনি কিয় ইমান গাঁওখনলৈ যাবলৈ মই বিচাৰিছে সৰু থাকোঁতে এই ঠাইডোখৰ বিৰাট ঠাণ্ডা পৰিছিল আমি ঠাণ্ডা দিনত জুই জ্বলাই আমাৰ জুপুৰিৰ ভিতৰত জুপুকা মাৰি আছিলোঁ ইমান ওখ পাহাৰলৈ হয়তো এতিয়া মই খোজকাঢ়ি যোৱাটো অসম্ভৱ তুমি যদি যাব বিচাৰিছা তেনেহ'লে সেই পাহাৰখনলৈ মই তোমাক লৈ যাম দৰকাৰ হ'লে বুকুচাত লৈ যাম হ'বনে ইছ তই মোক পিঠিত উঠাই নিব নালাগে তোৰ ইমান শক্তি নাই দে তুমিনো মোৰ শক্তি কেতিয়া দেখিলা এনেকুৱা মই বহুত পাহাৰ বগাইছোঁ তোমাক মই দাঙি লৈ যাম দিয়া তুমি পাহাৰখনলৈ যাব বিচাৰিছা কাৰণে ইয়ালৈ আহিছা ন তোমাৰ কাৰণে মই চব কৰিব পাৰোঁ তুমি খালি মোক হুকুম দিয়া